কোষাধ্যক্ষ পবিত্ৰ হাজৰিকা শংখনাৰায়ণ সাংস্কৃতিক গোষ্ঠী ধন্যবাদেৰে আৰু সেৱাৰে তেখেতলৈ সম্বৰ্ধনা পত্ৰখনি আগবঢ়াবলৈ আহ্বান জনালোঁ। ধন্যবাদ। আৰু গতিকে কণ্ঠসূৰ্য বঁটা বাৰু যি হওক আপোনালোকে নিশ্চয় তেখেতৰ গৃহলৈ গ'লে দেখিব। আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি পত্ৰখন প্ৰদান কৰিবলৈ অনুৰোধ জনালোঁ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাগৰি নাহি কৃপাম তোহাৰী চৰণে কৰি শতকোটি পাৰে কৰোঁ প্ৰণাম। যিজনা পৰম গুৰুৱে স্বৰ্গদেউ চুকাফাৰ বৰঅসমত আধ্যাত্মিক মন্ত্ৰী প্ৰজ্বলন কৰি আত্মা পৰমাত্মা মহামিলনৰ পথ প্ৰশস্ত বান্ধি থৈ গৈছে, সেইজনা শ্ৰীমন্ত শংকৰদেৱ গুৰুৰ পবিত্ৰ চৰণলৈ আমি আপোনাসকলক সাক্ষী কৰি সেৱা জনাইছোঁ। আৰু আজি ইয়াত উপস্থিত থকা আইমাতৃসকল, পুণ্যাত্মাসকল, মান্যানুসাৰে সকলোগৰাকীৰ পবিত্ৰ চৰণলৈ আমি শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। SK যুৱ সমাজ আৰু শংখনাৰায়ণ সাংস্কৃতিক গোষ্ঠীলৈ বিশেষভাৱে কৃতজ্ঞতাৰ শৰাই আমি আগবঢ়াই দিছোঁ, কাৰণ ইমান কষ্টৰ ত্যাগৰ বিনিময়তে এনেভাগ মহান অনুষ্ঠানৰ আয়োজন কৰিছে আৰু আমাক এই অনুষ্ঠানভাগ শুভ উদ্বোধনৰ দৰে দায়িত্ব দিছে। মনত এটা ভাৱ হৈছে, কেলৈ ফুলিলি ৰূপহী মদাৰৈ কেলৈ পেলালি কলি, গুৰুটো নালাগো ভকতত নালাগো থাকত মোৰ কৰি। তেনে যেন মদাৰ গছ ফুল সদৃশ, দেহটো কানি তুলসী সদৃশ যজ্ঞকুণ্ডত যে আৱিষ্কাৰ কৰিছে, তাৰ বাবে তেখেতসকললৈ পুনৰ আমি শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। মই ব্যক্তিগত হিচাপে অনুভৱ কৰিছোঁ আপোনালোক সঁচাকৈয়ে অত্যন্ত ত্যাগ আৰু কষ্ট স্বীকাৰ কৰি স্থানত একোজোপা ফুল হৈ ফুলি আছে। এইটো কথা কোৱাৰ সময় নহয়, কথা বহুত ক'বলৈ মন যায়, কাৰণ দিহানাম মই শ্ৰমিক। আপোনাসকলৰ কৃপাধন্য হৈ আজি প্ৰায় 30-35টা বছৰ দিহানাম জগততে প্ৰভুৱে জীয়াই ৰাখিছে। বহু কথা ক'বলৈ মন যায়, কিন্তু এইটো কথা কোৱাৰ এইটো কাৰণেই সময় নহয়। সকলোকে ৰ'দে ধৰিছে, শাৰীৰিক মানসিকভাৱে তাকৈ কষ্ট অনুভৱ কৰিছোঁ। সকলোকে ভগৱানে ভালে ৰাখক, নামে সকলোকে মহিমামণ্ডিত কৰক। আপোনালোক নাম গোৱাসকল অত্যন্ত একোগৰাকী ঋষি সদৃশ, অৰ্থাৎ আপোনাসকল বৃন্দাবনৰ গোপিনী। আৰু আপোনাসকললৈ শ্ৰদ্ধা জনাইছোঁ। এই দিহানামৰ জৰিয়তে যি আশা আকাংক্ষা মানুহৰ শাৰীৰিকভাৱে মানুহ উৎকৰ্ষ সাধন হওক, মানসিকভাৱে উৎকৰ্ষ সাধন হওক, হৃদয় ৰঞ্জন হওক, নৈতিকভাৱে বৌদ্ধিকভাৱে সমস্তজনৰ উৎকৰ্ষ সাধন হওক, নামে সাধু কাৰ্য সাধিবে দেখা প্ৰতিপতি লোৱা সাঁতোৰো লেখা, নামে সকলোকে মহিমামণ্ডিত কৰক। বিশেষ কথা একো নকওঁ, সকলোৰে চৰণলৈ প্ৰণাম জনাইছোঁ আৰু সকলোৰে মংগলৰ অৰ্থে মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাই এষাৰি অমৃতময় বাণীৰে ভগৱন্তৰ চৰণত সেৱা ধৰিছোঁ। অ ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ, মাধৱৰ প্ৰসাদ মিলয়, কৃষ্ণৰ কৃপাত যেবে গোচয় সংসাৰ ভয়, এহি মানে গীতাৰ নিৰ্ণয়, ও এহি মানে গীতাৰ নিৰ্ণয়। মানুহক তিনিটা তাপে দংশন কৰে, আধি ভৌতিক, আধি দৈবিক আৰু আধ্যাত্মিক। এই তিনিটাপৰ পৰা কৃষ্ণৰ কৃপা হ'লে এই সংসাৰ ভয়ৰ পৰা মানুহে মুক্তি লাভ কৰে। এই প্ৰাৰ্থনাভাগে সকলোকে মংগলে ৰাখক, সকলোকে ভগৱানে ভালে ৰাখক। আৰু আপোনাসকলৰ আনন্দময় চৰণত যিদিনাখনলৈকে প্ৰাণ ধৰি থাকিব, এই দেহাটো যেন আপোনাসকলৰ চৰণত আমাৰো সমৰ্পণ হয়। এই কামনাৰে অনুষ্ঠানভাগে সৰ্বপ্ৰকাৰ মংগল হোৱাৰ প্ৰাৰ্থনাৰে আমাৰ একাষাৰ ইমানতে সামৰণি মাৰিছোঁ আৰু বিনয়ীভাৱে আপোনাসকললৈ আহ্বান জনাইছোঁ। অনুষ্ঠানভাগ শুভ উদ্বোধন হৈছে। কৃষ্ণ। ধন্যবাদ। আমি ধন্যবাদৰ আগগৈ ছাৰলৈ। গতিকে তেখেতৰ উপস্থিতি আমাক আহ্লাদিত কৰিছে, আমাক অতিশয় অনুষ্ঠানটিৰ ষষ্ঠ বৃদ্ধি কৰিলে। আমি তেখেতৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেখেতৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ।